দিন শুনা নাছিলো, আজি 2-3 বছৰ ধৰি শুনি আছো। মানে দোকানটো লৈ পেলাই কাজিয়া হৈ আছে। মানে আমি যেতিয়া লৈছো আজি 17-18 বছৰ হ'ল, আমাৰ এগ্ৰিমেণ্ট কৰা আছে। আমি ঠিকাদাৰৰ ল'ৰা ৰুহুল আমিনৰ পৰা মাটিত আমি দোকানটো এগ্ৰিমেণ্ট কৰিছো। নুৰুল আমিন, আমাৰ এগ্ৰিমেণ্ট কাগজ আছে, কাগজটো মই কালি তেখেতক জেৰেক্স কৰি দিম। 17 বছৰ আগত তেখেতৰ পৰা মই ৰুমটো ভাড়া লৈছিলোঁ। এতিয়া আমি তেখেতক ভাড়া দি আছো, মান্থলি আমি ভাড়া দি আছো। এতিয়া কাৰ মাটি কি মই জনামতেতো যে সিহঁতৰে মাটি। 17 বছৰ আগৰ পৰা সিহঁতে আপত্তি কৰা নাছিলে সিহঁতৰ মাটি বুলি। এতিয়া সিহঁতে নতুনকৈ কৈ আছে সিহঁতৰ মাটি বুলি। কিন্তু আমি জন্মৰ পৰাই শুনি আছো উমৰ ঠিকাদাৰৰ মাটি হয় এইবিলাক। মই 11 বছৰ ধৰি মোৰ কাপোৰ দোকান। প্ৰথম ময়ে অহা ইয়াত কাপোৰ দোকানৰ ভিতৰত। তাৰপিছত কেইবাটাও দোকান আহিছে, কিন্তু জনামতে মোৰ আমিনৰ পৰা এগ্ৰিমেণ্ট কৰি মই দোকানখন লৈছোঁ। নুৰুল আমিনৰ পৰা দোকানখন লৈছোঁ, লৈ পেলাই দোকানখন এতিয়ালৈকে চলাই আছোঁ। আজিলৈকে শুনা নাই তেনেকুৱা যে বেলেগৰ মাটি বুলি। আমি সিহঁতৰ মাটি বুলি জানো। জনাৰ ভিতৰত এতিয়া আজি 2-3 বছৰ ধৰি কিবা মাটিৰ লগত কেচকান লাগি এনেকুৱা হৈ আছে। হকীকতে জনামতে এইটো মাটি সিহঁতৰে বুলি আমি জানো, আৰু এইটো উমুৰ ঠিকাদাৰৰ মাটি তেনেকুৱা জানো। আৰু তাৰ ল'ৰা নুৰুল আমিনৰ মাটি বুলি আমি জানো। 1985 চনৰ পৰাই আমি জানো মাটিখিনি কিনি লৈছে ফাৰ্ষ্টত সলিমুদ্দিনে, এই সুবেজ আলী চৰকাৰৰ পৰা। সলিমুদ্দিনে কিনি লোৱাৰ পিছত সলিমুদ্দিনৰ পৰা ঠিকাদাৰে, উমৰ আলীৰ নাম ঠিকাদাৰ, মানুহে ঠিকাদাৰী মাতিছে, উমৰ আলীয়ে কিনি লৈছে। এতিয়া যে কেচকাৰটো লগালে, ক'ৰ বোলে নুৰ মহম্মদ আহি পেলাই সি তাৰ পৰা বোলে পাৱাৰ বেটেলিয়ন লৈ পেলাই সিহঁতৰ বোলে মাটি বিক্ৰী কৰিছে। সি কেনেকৈ ক'ৰ নুৰ মহম্মদ এইটো আমি নাজানো। মাটিৰ ৰিয়েল মাটি হ'ল এই ঠিকাদাৰৰ উমৰ আলী। আমিনুল ইছলাম এতিয়া সিহঁতৰ ল'ৰা, আমিনুল আৰু ইছলাম, এই 4-5টা ল'ৰা, সিহঁতে গড় চৰ সাজি সিহঁতক ভাড়া চাৰা দি আছে। মণ্ডল অফিচত গৈ কিছু টকা খৰচ কৰি, ই মণ্ডলৰ দালাল, নুৰ মহম্মদ মণ্ডল চাৰ্কেলৰ দালাল। সেই দালালি কৰি সেই তাৰ নামত বোলে পাট্টা কৰিছে, পাট্টা কৰি পেলাই এই নামজাৰি কৰি পেলাই সিহঁতৰ নামত দোকানদাৰৰ নামত বোলে বিক্ৰী কৰিছে। সত্য ঘটনা এইটো। উমৰ আলী ঠিকাদাৰৰ মাটি, গোটেই বৰগলীৰ ৰাইজ সিহঁতৰ পিছত থাকি এইবিলাক নহ'ব নুৰ মহম্মদৰ।